কাছাড়ের নাবালিকা বিক্রি হয়েছিল রাজস্থানে। বড়সড় নারী পাচার চক্রের নেটওয়ার্ক কাছাড়ে। কাছাড় পুলিশের অভিযানে সীমান্ত জেলা করিমগঞ্জ তথা বর্তমান শ্রীভূমির এক কিশোরীও উদ্ধার রাজস্থানে। এতে স্পষ্ট হয়েছে নারী পাচার চক্রের জাল শুধু কাছাড়েই নয়, বিস্তৃত রয়েছে করিমগঞ্জ তথা বর্তমান শ্রীভূমিতেও। উদ্ধারকারী পুলিশের দলকে দেখে উদ্ধারের কাকতি মিনতি করিমগঞ্জের কিশোরীর। শেষ পর্যন্ত সীমান্ত জেলার কন্যাকেও উদ্ধার করে এনেছে কাছাড় পুলিশের তদন্তকারী দল। কাছাড় পুলিশের সফল অভিযান রাজস্থানে বিক্রি করা 3 নাবালিকাকে উদ্ধার। বরাকের বিভিন্ন চা বাগান এলাকায় সক্রিয় নারী পাচার চক্র। কাছাড় পুলিশ আটক করেছে নারী পাচার চক্রের রাজস্থানের এজেন্ট যুবককে। কাছাড়ে পুলিশ তন্ন তন্ন করে খুঁজছে বরাকের নারী পাচার চক্রের 2 মক্ষী রানী রূপালী এবং গঙ্গাকে। কাজের প্রলোভন দিয়ে গরিব এবং দুর্বল শ্রেণীর নাবালিকাদের টার্গেট করছে নারী পাচার চক্র। কোন এক নাবালিকা উদ্ধারে রাজস্থানে পৌঁছে কাছাড় পুলিশের তদন্তকারী দল বরাক উপত্যকার 3টি নাবালিকা কিশোরীকে উদ্ধার করার পাশাপাশি নারী পাচার চক্রের রাজস্থানী এজেন্টকে আটক করে বরাকে নিয়ে পৌঁছেছে। আজ সাংবাদিক সম্মেলন ডেকে কাছাড়ের পুলিশ সুপার নোমাল মাহাতার সফল এই অভিযানের বিশদ তথ্য তুলে ধরে বলেন, চলতি বছরের 24 জানুয়ারি গুমডার বাসিন্দা কর্মকার পদবীর জনৈক এক ব্যক্তি তার নাবালিকা মেয়ের নিখোঁজ সংক্রান্ত একটি মামলা দায়ের করেছিলেন এবং মামলার উপর ভিত্তি করে পুলিশ অভিযান শুরু করেছিল। পুলিশ সুপার নোমাল মাহাতা আরো জানান যে গত 5 জানুয়ারি নাকি নারী পাচার চক্রের সিন্ডিকেটের সদস্যা রূপালী দত্ত এবং গঙ্গা গঞ্জু চা জনজাতি এলাকার 3 নাবালিকাকে কাজ পাইয়ে দেওয়ার কথা বলে প্রলোভনে ফেলে প্রথমে হায়দ্রাবাদে নিয়ে পৌঁছেছে। বিক্রি হয়ে যাওয়ার বিষয়টি টের পেয়ে কোনো নাবালিকা পালিয়ে বাঁচলেও 2 নাবালিকাকে রাজস্থানে বিক্রি করে দেয় নারী পাচার চক্রটি। অভিযোগ পেয়ে কাছাড় থেকে রাজস্থানের আইপিএস আনন্দ শর্মার সহযোগিতায় আসাম পুলিশের বিশেষ দলটি মরু রাজ্য রাজস্থানে পৌঁছে কাছাড়ের গুমরা এলাকার 2 নাবালিকাকে উদ্ধারের পাশাপাশি রাজস্থানের নারী পাচার চক্রের এজেন্ট লীলারাম নামের সেই যুবককেও আটক করে বরাকে নিয়ে পৌঁছেছে। এদিকে কাছাড় পুলিশ মরু রাজ্যে অভিযান চালানোর সময় করিমগঞ্জ তথা বর্তমান শ্রীভূমি জেলারও চা জনজাতি অন্য এক নিখোঁজ যুবতী পুলিশের কাছে কাকতি মিনতি করে উদ্ধারের সহায়তা চাইলে তাকেও নিরাশ করেনি পুলিশ। করিমগঞ্জে সেই যুবতীকে উদ্ধার করে পৌঁছানো হয়েছে বরাকে। পুলিশের জেরায় রাজস্থানের ধৃত যুবক উদ্ধার হওয়া কোনো নাবালিকাকে বিয়ে করেছে বলে স্বীকার করেছে সে। তবে অন্য নাবালিকাদের সেখানে অসৎ কাজে ব্যবহার করা হতো বলেও অভিযোগ উঠেছে। পুলিশ সুপার নোমাল মাহাতা জানান, জঘন্য কাণ্ডে জড়িত রূপালী দত্ত এবং গঙ্গা গঞ্জু নামের 2 মহিলা বর্তমানে পলাতক রয়েছে। শীঘ্রই তাদের জালে আটকাতে পুলিশের জোর তৎপরতা অব্যাহত রয়েছে। আমাদের হাতে মন্তব্য রয়েছে কাছাড়ের পুলিশ সুপার নোমাল মাহাতার। ওনার মন্তব্য থেকে শুনবো বিস্তারিত। কালাইন থানাত এটা মোকদ্দমা ৰুজু হয়। মোকদ্দমাটো যিজনে মোকদ্দমা দিছিলে মানুহগৰাকীয়ে আমাক জনায় যে তেওঁৰ নিজৰ এগৰাকী ছোৱালী, নাবালিকা ছোৱালী, তাইক চাকৰিৰ প্ৰলোভন দি এটা চক্ৰই ইয়াৰ কালাইন অঞ্চলৰ পৰা লৈ গৈছে আৰু লৈ যোৱাৰ হায়দৰাবাদলৈ লৈ যায় আৰু হায়দৰাবাদত লৈ যোৱাৰ পাছত সেই ছোৱালীজনীৰ কোনো সংগত্ৰ পোৱা নাই। গতিকে সেই সংক্ৰান্তে যেতিয়া আমি এটা মোকদ্দমা ৰুজু কৰোঁ আৰু মোকদ্দমা ৰুজু কৰি আমি জোৰ তদন্ত আৰম্ভ কৰোঁ আৰু সেই সংক্ৰান্তে স্থানীয় যি ৰাইজ আছে, গুমৰা চাহ বাগিচাৰ ৰাইজ, সকলো ৰাইজ আমাৰ ওচৰত আহিছিলে। তাৰপিছত বিষয়টো আমি গুৰুত্ব সহকাৰে লৈ আমি তাক টেকনিকেল এনালাইচিছৰ জৰিয়তে আমি নিশ্চিত কৰোঁ যে সেই নাবালিকা ছোৱালীগৰাকীক ৰাজস্থানৰ এটা কোনোবা অঞ্চলত এই দুষ্ট চক্ৰই বিক্ৰী কৰি দিছে। গতিকে সেই সংক্ৰান্তে যেতিয়া আমি আৰু বিশেষভাৱে তাৰ যি অনুসন্ধান আছে তাৰ ভিতৰত আমি যেতিয়া আৰু ভিতৰলৈ সোমাই যাওঁ, তেতিয়া আমি ৰাজস্থান ৰুৰেল ৰাজস্থানৰ মাননীয় আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগত যোগাযোগ কৰোঁ। তেওঁৰ নাম হ'ল আনন্দ মিশ্ৰা, IPS অফিচাৰ হয়। তেখেতৰ লগত যোগাযোগ কৰি তেওঁ সম্পূৰ্ণৰূপে আমাক সহযোগ কৰে আৰু লগে লগে আমাৰ বিষয়টো যেতিয়া মাননীয় আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ আমি দৃষ্টিগোচৰ কৰোঁ আৰু লগে লগে তেওঁ আমাক নিৰ্দেশ দিয়ে যে অতি শীঘ্ৰেই সেই মহিলাগৰাকীক উদ্ধাৰ কৰি আনিব লাগে। আৰু লগে লগে আমি এটা বিশেষ দল এটা গঠন কৰোঁ, আৰক্ষী দল এটা
WSI মহেশ্বৰী দাসৰ নেতৃত্বত 4জনীয়া এটা দল ৰাজস্থানলৈ যায় আৰু ৰাজস্থানলৈ গৈ ৰুৰেল ৰাজস্থানত এটা অভিযান আৰম্ভ কৰে আৰু ৰুৰেল ৰাজস্থানৰ যি ঠাই আছিলে যিটো আৰক্ষী থানা আছে সেই থানাটোৰ নাম হ'ল চানৱাজি পিএছত যেতিয়া আমাৰ পুলিচৰ দলটো উপস্থিত হ'ল তাৰপিছত তেওঁলোকে সম্পূৰ্ণ সহযোগ কৰিছে তাৰ এটা গাঁও অঞ্চলত বিশেষ অভিযান চলাই থাকোঁতে সেই ছোৱালীগৰাকী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল আৰু ছোৱালীজনী উদ্ধাৰ কৰাৰ সময়তে তাত এটা মানে এটা ঘটনা সংঘটিত হ'ল সেই ঘটনাটো হৈছে যে আমাৰ অসম আৰক্ষীৰ যি ইউনিফৰ্ম আছে সাজ পোছাক আছে দেখি ওচৰৰে ছোৱালী এজনী দৌৰি আহিল আৰু দৌৰি আহি তেওঁ আমাৰ যি ইনভেষ্টিগেশ্যন অফিচাৰ আছিলে WSI মহেশ্বৰী দাসক তেওঁ লগ ধৰি হাতত ধৰি কৈছে যে তাইকো কোনোবাই নি সেই অঞ্চলত বিক্ৰী কৰি থৈ গৈছে গতিকে তাইক উদ্ধাৰ কৰি লৈ যাব লাগিব ঘটনাটো অতি পেথেটিক ঘটনা যেতিয়া আমাৰ দৃষ্টিগোচৰ হ'ল তেওঁ যেতিয়া আমাক যেতিয়া জনায় আমি লগে লগে সেই মহিলাগৰাকীৰ বিষয়েও আমি তদন্ত আৰম্ভ কৰোঁ তেওঁ খবৰ লওঁ আৰু গম পালোঁ যে সেই মহিলাগৰাকী শ্ৰীভূমি জিলাৰ পৰা তাত কোনোবাই লৈ গৈ দুষ্ট চক্ৰই তাক তাত বিক্ৰী কৰি দিছে আৰু লগে লগে আমি এই সংক্ৰান্তে তেওঁৰ যি আৰক্ষীৰ যি বিষয়া আছিলে তেওঁক জনাওঁ ৰাজস্থানত আৰু লগে লগে তেওঁলোকে আমাক সহযোগ কৰে আমাৰ 2জন এডিশ্যনেল এছপিৰ নেতৃত্বত এই মহিলাগৰাকী যিগৰাকী পৰৱৰ্তী কালত পোৱা গৈছিলে তাইৰ থকা অঞ্চলত শ্ৰীভূমিত আমি যোগাযোগ কৰোঁ আৰু তাৰ পৰা আমি তেওঁলোকক প্ৰডিউচ কৰোঁ আৰু প্ৰডিউচ কৰাৰ পিছত মাননীয় আদালতে আমাক এই তাত যিজন ব্যক্তি প্ৰথম মহিলাগৰাকীক লৈ গৈছিলে আৰু তাইক বিয়া পাতি লৈছিলে সেই একিউজজনৰ নাম হ'ল লীলাৰামকো আমি ধৰিবলৈ সেই সময়তে সক্ষম হ'লো তেওঁ ৰাজস্থানৰ তেওঁৰ ঘৰ হ'ল মানপুৰা ৰাজস্থান তেওঁৰ ঘৰ তেওঁকো আমি ধৰিবলৈ সেই অভিযান কালতে আমি সক্ষম হ'লো গতিকে একিউজ আৰু দুইগৰাকী আমাৰ যি ভিক্টিম মহিলা তেওঁলোকক উদ্ধাৰ কৰাৰ পিছত মাননীয় আদালতত আমি তেওঁলোকক হাজিৰ কৰাওঁ আৰু আদালতে আমাক কম দিনৰ কাৰণে ট্ৰানজিট ৰিমাণ্ড দিয়াৰ কাৰণে আমি তেওঁলোকক সোনকালে আকাশী পথেৰে আমি তেওঁলোকক ইয়ালৈ লৈ আহোঁ আৰু আমাৰ ইয়াত আদালতত তেওঁলোকক আমি হাজিৰ কৰাওঁ তাৰপাছত পৰৱৰ্তী কালত যিজন মেইন একিউজ আছিলে লীলাৰামক আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত তেওঁলোকৰ পৰিয়ালবৰ্গৰ হাতত মহিলাগৰাকীক আমি আইনী ব্যৱস্থাৰ মতে আমি অৰ্পণ কৰিছোঁ আৰু বৰ্তমানো আমাৰ এই তদন্ত প্ৰক্ৰিয়া চলি আছে ইয়াৰ লগতে যি দুগৰাকী কিংপিন আছে যি এই মহিলা সৰবৰাহকাৰী এই চক্ৰটো চলাই আছিলে তেওঁলোক বৰ্তমান পলাতক অৱস্থাত আছে আৰু ৰাজ্যৰ বাহিৰত আছে গতিকে তেওঁলোকৰ বিৰুদ্ধে আমাৰ তদন্ত চলি আছে আৰু মই আশা কৰিছোঁ খুব শীঘ্ৰেই আমি তেওঁলোককো আইনৰ আওতাত আনি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে সক্ষম হ'ম আৰু এই প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যি চক্ৰটো এইটোৰ লগত জড়িত হৈ আছে সেই চক্ৰটো যি আমি টেকনিকেল এনালাইচিছ কৰি আমি গম পাইছোঁ যে তেওঁলোকৰ উজনি অসম আৰু উত্তৰ অসমৰ বহু চাহ বাগিচা অঞ্চলত কিছুমান লোকৰ সৈতে তেওঁলোকৰ যোগাযোগ আছে গতিকে আমি ভাবিছোঁ যে এটা বৃহৎ চক্ৰ আৰু এই অসম আৰক্ষী তথা আমাৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াই গুৰুত্ব সহকাৰে এই বিষয়টো অনুসন্ধান কৰিবলৈ আমাক কৰা নিৰ্দেশ দিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰা নিৰ্দেশ আছে যে মহিলাৰ বিৰুদ্ধে আৰু শিশুৰ বিৰুদ্ধে যি অপৰাধমূলক কাৰ্যত নিয়োজিত হ'ব তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা অসম আৰক্ষীয়ে ল'ব লাগে আৰু সেইকাৰণে আমি তৎপৰ হৈ আছোঁ আৰু অতি শীঘ্ৰেই এই গোটেই যিটো চক্ৰ আছে তাক ফাদিল কৰি তেওঁলোকক আইনী প্ৰক্ৰিয়াৰ মাজত আদালতত হাজিৰ কৰাই কঠোৰতম আইনগত ব্যৱস্থা যাতে তেওঁলোকৰ বিৰুদ্ধে হয় তাক আমি এনচিয়ৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। কিংপিন কোন জায়গাৰ
ইয়াৰ আগতো আমি কেইবাটাও এনেকুৱা আমি উদাহৰণ পাইছো যে তেওঁলোকৰ সব টাৰ্গেট হ'ল চাহ বাগিচা অঞ্চলত যিসকল মহিলা আছে বা ছোৱালী আছে তেওঁলোকে কম পঢ়া আৰু বিশেষকৈ যিসকল মাইনৰ যিসকল নাবালিকা তেওঁলোকক টাৰ্গেট কৰে আৰু তেওঁলোকক প্ৰলোভন দিয়াৰ পৰা বাহিৰলৈ যায়। আপোনালোকে দেখিছে এই যিগৰাকী দুগৰাকী নাবালিকা মহিলাক ইয়াৰ পৰা হায়দৰাবাদ লৈ গৈছে। হায়দৰাবাদ লৈ যোৱাৰ পাছত আকৌ তেওঁলোকক বিক্ৰী কৰিছে ৰাজস্থানত। সেইকাৰণে এটা বৃহৎ চক্ৰ ইয়াৰ লগত জড়িত হৈ আছে। গতিকে এই চক্ৰটো সম্পূৰ্ণৰূপে যাতে ফাদিল হয় তাৰ কাৰণে আমি তৎপৰ হৈ আছো আৰু কোনো ধৰণৰ মহিলা বা শিশুৰ বিৰুদ্ধে যি ধৰণৰ অপৰাধমূলক কাৰ্যত কোনোবাই লিপ্ত হ'ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰা নিৰ্দেশ আছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছো। বাহিৰত কৰ্মসংস্থাপন বাহিৰত কাম আমাৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াই মোক কৰা নিৰ্দেশ দিছে যে এই গোটেই যিটো চক্ৰ আছে সম্পূৰ্ণৰূপে উৎখাত হ'ব লাগিব, তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'ব লাগিব আৰু তার কারণে আমি তৎপর হয়ে আছি। সংবাদ এই পর্যন্তই। পরবর্তী অন্যান্য আপডেট পেতে সাথে থাকুন। ধন্যবাদ।